আজিৰ পৰা আমাক চাহ গছবোৰ কলম দিছে আৰু ঘৰত বাগান নাছিল যে এইবোৰনো কেনেকৈ কলম দিয়ে নাজানো আকৌ এইবোৰ বোলে বাচিবও লাগে মানে পাতবোৰ হেনো ছিঙি দিব লাগে আৰু এইফালে বাগানৰ মাজলৈ আহি পেলাই ইয়াতে অলপমান কচু গছ আছিলে হেৰেঙে বাৰু তাৰে কেইটামান আগ লৈ লৈছোঁ আজি কচু শাক খাম আৰু সন্ধিয়া হোৱাৰ লগে লগে মই আটাইখিনি বস্তু কাটি মেলি ৰেডি কৰিছোঁ এইফালে মচন্দৰী পাত কেইখেৰামানো লৈ আহিছোঁ এইখিনি কিন্তু চাটনিহে বনাম দেই আৰু খুন্দুনাত বনাম যে সেইকাৰণে প্ৰথমতে কটাৰীয়ে মিহি মিহিকৈ অকণমান কাটি লৈছোঁ তেতিয়া মানে ভাল হয় এইবাৰ মানুহজনো পাকঘৰলৈ আহিছে কচুথুৰিখিনি বোলে তেওঁ বনাব লখিমপুৰত কচুথুৰি খাইছিল খাই হেনো খুব ভাল লাগিলে ৰেচিপিটোও সুধি আহিছে আৰু সেইকাৰণে এয়া বনাবলৈ লৈছে আকৌ কৈছেও দেই কচুথুৰিখিনি নাই বনোৱা বুলি ভাবি বেলেগ শাক পাচলিবোৰ বনোৱা এইফালে কাচকল আকৌ আহিলে আমাৰ পাকঘৰলৈ সেয়েহে কাচকলৰ পিটিকা বনাওঁ বুলি লৈছোঁ বহুদিন হ'ল নহয় কাচকলৰ পিটিকা খোৱাই নাই আৰু লগতে এইফালে আলু কেইপিচমান ফ্ৰাই কৰি লৈছোঁ আলুকেইটা কিন্তু আজি অকণমান নতুন ডিজাইনৰ ফ্ৰাই কৰিছোঁ দেই খাবলৈ কেনেকুৱা লাগে খালেহে গম পাম দেখিবলৈ কিন্তু ধুনীয়াই লাগিছে আৰু মোৰ আটাইবোৰ বস্তু ৰেডি হৈ গ'ল এইফালে